হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠি এইফালে দেখা পাইছোঁ পিঠা কলেদি বনাইছিল মাই পিঠা আৰু চাহ ধুনীয়া কৰি খাই ল'লোঁ। খাই লৈ অকণমান দুপৰীয়া হোৱাৰ টাইমত এইফালে ল'লোঁ কেম্পা এটা আৰু ডেইৰী মিল্ক এটা। যি গৰম পৰিছে ন, ঠাণ্ডা নাখাব আপুনি। আৰু খাই লৈ এনে বাটতে বহিছিলোঁ, এইফালে দেখা পাইছে না হাইলুক্স এখন গৈছে আমাৰ বাটেদি। পাই কওকচোন নাম্বাৰ প্লেটখন চাই ক'ৰ হ'ব পাৰে গাড়ীখন। আৰু অকণমান দেৰি কৰি মানে দুপৰীয়াৰ টাইমত মায়ে বনাই দিলে ৰুটি আৰু দালি আছিল, সেনেকৈ খালোঁ। খাই এতিয়া যাই আছোঁ তামোলপুৰ। মানে কিয় যাই আছোঁ কম বাৰু। আৰু এইফালে ধুনীয়া ভিউ দেখা পাইছে, কি মস্তি। এইখিনিক বিলপাৰ বুলি কয়। আৰু মোৰ লগত আছে ভাইটি আৰু ভাইটিৰ লগ, মানে এহাত দুটা মানে কোচিং লৈছে মানে ক্ৰিকেটত, তো তাৰে কাৰণেই যাই আছোঁ, বেলেগ কাৰণ নাই। আৰু আহি পালোঁ তামোলপুৰ খেলপথাৰ। দেখা পাইছে এইফালে ক্ৰিকেট কোচিং হৈ আছে এইফালে, আৰু এইফালে চলি আছে ফুটবলটো ৰিয়েল চলি আছে, আৰু এইফালে ক্ৰিকেটৰ কোচিং চলি আছে। তো ময়ো বোলো আজি চাবা আহোঁ কেনেকৈ কৰে কি কৰে, শিক্ষাটো নহ'লে মানে চবৰে মন যায়। প্ৰথম আপা চলিৰ প্ৰথম ড্ৰিম বুলি ক'ব লাগিলে সেইটোৱে ক্ৰিকেট। আৰু এইফালে ভাইটি সি অফ স্পিন বল দি আছে, আৰু বেটিঙৰ প্ৰেক্টিচটো এতিয়ালৈকে হোৱা নাই কাৰণ কিট বেগটো অনা নাই, তো সেইকাৰণে বলিংটোৱে কৰি আছে। আৰু মই এনেকৈ চালোঁ, ফুটবলো চালোঁ, ক্ৰিকেট কোচিঙো চালোঁ। এইফালে লাষ্ট পেনাল্টি কিক এটা পাইছিল, কোন জিকিল গমেই নাপালোঁ। তামোলপুৰ আৰু গোৱালপাৰাৰ মাজত হৈছিল চাগে, তো তামোলপুৰ হাৰছি চাগে মেবি। আৰু ইমান ভালকৈ মানে মই ফুটবলটো মানে ফ'কাছে নকৰিলোঁ, মই ক্ৰিকেটৰ ফালে চাই থাকিলোঁ। আৰু এইফালে ক্ৰিকেট ফুটবল চাই বাহিৰকলৈকে আহিলোঁ, আৰু আহি পেলাই মিঠাই ল'লোঁ কাৰণ বেলেগ বস্তু খাব নোৱাৰোঁ, আৰু ঘৰকলৈকে আহি আছোঁ। বাকী এইফালে ভিউ চাওক, কি ধুনীয়া মস্তি ভিউ। আৰু আহি পালোঁ ঘৰ, আৰু এইফালে দেখা পাইছে ডিউজ বল মোৰ লগত, মানে দি পঠাইছে এটা ভাইটিক আজি ক'তছে, তো চুকুন বুলি কয়। আৰু এইফালে দেখা পাইছে মিঠাই চাহ, মই লৈ আহিছিলোঁ মিঠাইটো, তো মায়ে চাহ বনালাক। এতিয়া ধুনীয়া কৰি চাহ খাম, কাৰণ চাহটো নাখালে ৰাতিপুৱা নাযায়, ৰাতিপুৱা উঠি যদি চাহ নাখাওঁ গধূলি নাযায়, যদি গধূলি চাহ নাখাওঁ। তো খাই মেলি অকণমান কিবা কিবি কৰিলোঁ, আৰু ৰাতিৰ খানাও ৰেডি হৈ গ'ল। আজি ৰাতি আছে ৰুটি আৰু এইফালে পনীৰৰ আঞ্জা। অকণমান পানী হৈছে, হ'বই দে, উপায় নাই, ঘৰত মানুহ বেছি, 4টা মানুহ, যদি পানী নহয় কেনেকৈ হ'ব। তো সেয়ে আৰু আজি মিনি ভ্লগটো লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, টেক কেয়াৰ।